বহাগ বিহুত গৌতম যেতিয়া ঘৰলৈ আহিব, গাঁৱৰ ডেকা বুঢ়ক ডাঙৰ পাৰ্টিক খুৱাব। গৌতম দাসৰ পাৰ্টিত গাহৰি মাংসত থাকিব, গাহৰিৰ লগতে চুলাই পানীও থাকিব। ল'ৰাহঁতৰ ভৰিবোৰ যেতিয়া পাক খাব, তেতিয়াহে মদাহী মদাহী যেন লাগিব। চুলাই পানীৰ লগতে ৰঙা পানীও গিলিবহে গিলিব। ৰঙা পানী গিলিলে যদি উল্টা পুল্টা হৈ যায়, কোনে ৰিক্স ল'ব? সেই বুলি কিন্তু গৌতম দাসক বেয়া পালে নহ'ব। সেই বুলি কিন্তু গৌতম গোবিন্দৰ পাৰ্টি নেখাং বুলি ক'লে নহ'ব। লাও পানী গেলা গেলা গোন্ধাই বুলি নকবি, নেখাং বুলি নকবি চুলাই। খাই পালে গম পাবি, তেতিয়াহে বুজিবি, দুদিনতে যে ফুলাই। লাও পানী গেলা গেলা গোন্ধাই বুলি নকবি, নেখাং বুলি নকবি চুলাই। খাই পালে গম পাবি, তেতিয়াহে বুজিবি, দুদিনতে কিমান ফুলাই। চহৰৰে ডেকাটি শুন হেৰ কথাটি, গাঁৱতো আজিকালি বিয়েৰ পায়। আবকাৰী বিভাগে মডিফাই কৰিছে চুলাই ভাটিবোৰ এতিয়াই। তথাপিতো যদি নধৰে নিচাই, মোৰে ককাই, ফাটিৰ পৰাটো কিনি আনি দিম ড্ৰিংকিং ৱাটাৰ চুলাই। ড্ৰিংকিং ৱাটাৰ চুলাই, ড্ৰিংকিং ৱাটাৰ চুলাই, ড্ৰিংকিং ৱাটাৰ চুলাই, ড্ৰিংকিং ৱাটাৰ চুলাই। বুটমাহ মটৰমাহ আগৰ পৰাই তিয়াই থবি, চিচা গিলাচ ঠাণ্ডা পানী চিগাৰেটো আনি থবি। চুলায়ে লালে, লাওপানীয়ে বিয়েৰে। গৌতমে অকলে পাৰ্টি দিলেই নহ'ব, বাকীবোৰেও কিবা কিবি কিনিব লাগিব। চুলাই লাল যোনে খাই যি খাই খাবহে খাব। মাল খাই যদি কাজিয়া চাজিয়া হৈ যায়, কোনে ৰিক্স ল'ব? সেই বুলি কিন্তু গৌতম দাসক বেয়া পালে নহ'ব। সেই বুলি কিন্তু গৌতম গোবিন্দক বেয়া পালে নহ'ব। ভাঙৰ ফাট খুন্দি চিগাৰেট বনাই খাবি, লগত লবি আৰু মানচাহা। খাইনো চাবি, জুতিটো লবি, বাবাৰ লাগে কিমান নিচা। আছাম ট্ৰেক্টৰৰ লগত লাও পানী খাবি, বডি বাঢ়িব তেতিয়াই। ফুলি চুলায়েও মানুহ ফুলাব, মনত ৰাখিবি তই সদায়। ইমানতো যদি শান্তি নহয়, মোৰে ককাই, আনি দিম এতিয়াই পইচা মিলাই ড্ৰিংকিং ৱাটাৰ চুলাই। ড্ৰিংকিং ৱাটাৰ চুলাই, ড্ৰিংকিং ৱাটাৰ চুলাই, ড্ৰিংকিং ৱাটাৰ চুলাই, ড্ৰিংকিং ৱাটাৰ চুলাই। পাৰ্টিলৈ সকলোৱে আহিবি দেই, মদ খাই থলং পলং নকৰিবি দেই। পাছদিনা TPL খেলিমেই দেই, TPLত কাজিৰঙা চেম্পিয়ন হ'বই। TPL খেলি আকৌ বিহু মাৰিম দেই, তেতিয়া গম পাবি, গৌতম দাসক চিনি পাবি, গৌতম গোবিন্দক চিনি পাবি, লাও পানী লোকেল বিয়াৰ চুলাইক জানি পাবি। তেতিয়া আকৌ গাঁৱতে থাকোং নকবি দেই। হে পাৰ্টি কৰি লৈ ল'ৰাহঁত ঘৰ গুচি যাবি, ঘৰত গৈ ল'ৰাহঁত পিছে আকৌ বমি নকৰিবি। বাইকৰ হেণ্ডেলত ল'ৰাহঁত ভালকৈ ধৰিবি।